হ্যালো এভরিওয়ান, ওয়েলকাম টু ইউটিউব চ্যানেল ভবেশ রয়। আজিৰ এই ভিডিঅ'টিত আমি চাম আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা BTR কাউন্সিলৰ আণ্ডাৰত যি চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড আছে, চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডে আজিৰ পৰা কিছুদিন আগত ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে ফিজিকেল ফিটনেছ টেষ্ট পাতিছিলে আৰু এই ফিজিকেল ফিটনেছ টেষ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছে। তো এই ফিজিকেল ফিটনেছ টেষ্টত কিমান কেণ্ডিডেটে চিলেকশ্যন হ'ল বা কোৱালিফাই হ'ল, তো সেইখিনি ইয়াত দিয়া আছে। তো ইয়াত প্ৰথমতে লিখা আছে ডিক্লাৰেশ্যন অফ ৰিজাল্ট অফ ফিজিকেল ফিটনেছ টেষ্ট। দ্য কেণ্ডিডেটছ বিয়াৰিং ফলোয়িং ৰোল নাম্বাৰ্ছ আৰ declared provisionally qualified in the physical fitness test walking test for the post of forester 1 and forest guard conducted on 9th 10th and 11th July 2025 at 7 APBN playground Soraikola Kokrajhar। So যোৱা জুলাই মাহৰ 9, 10 আৰু 11 তাৰিখত যি ফিজিকেল ফিটনেছ টেষ্ট হৈছে 7 APBN গ্ৰাউণ্ডত তাৰ ৰিজাল্ট দিয়া হৈছে। আৰু এতিয়া এই পোষ্টকেইটাৰ কাৰণে বা এই কেণ্ডিডেটখিনিৰ কাৰণে ভাইভা হ'ব 22 আৰু 23 জুলাই ছায়েন্স কলেজ কোকৰাঝাৰত। তো ইয়াতে ৰোল নাম্বাৰবিলাক দিয়া আছে। ফৰেষ্টাৰ টোটেল 689 কেণ্ডিডেট কোৱালিফাই হৈছে ফিজিকেল ফিটনেছ টেষ্টত। এতিয়া তেওঁলোকৰ ভাইভা হ'ব। তাৰপিছত এইফালে আছে আমাৰ যিখিনি ফৰেষ্ট গাৰ্ডৰ কাৰণে কোৱালিফাই কৰিছে তেওঁলোকৰ ৰোল নাম্বাৰখিনিও আছে ইয়াতে, মই দেখুৱাই আছোঁ আপোনালোকক। তো এইখিনি হৈছে ফৰেষ্ট গাৰ্ডৰ ৰোল নাম্বাৰ। তো টোটেল 2654 2654টা 54জন কেণ্ডিডেট চিলেকশ্যন হৈছে নেক্সট ভাইভাৰ কাৰণে। গতিকে যিসকলে ভাইভাৰ কাৰণে চিলেকশ্যন হৈছে নিজৰ ৰোল নাম্বাৰবিলাক চেক কৰিব পাৰে। আপোনালোকে আজিৰ অগ্ৰদূত পেপাৰখন চাব পাৰে বা আছাম টিউট পেপাৰতো দিছে, তাতো চাব পাৰে নিজৰ ৰোল নাম্বাৰটো। আৰু আপোনালোকে ৱেবছাইটত গৈ পেলাই দৈনিক অগ্ৰদূত লিংকত গৈ পেলাই তাতে আজিৰ পেপাৰখন তাতে ডাউনলোড কৰি পেলাই চাব পাৰিব। আৰু আছাম টিউট পেপাৰখন অনলাইন কিনি পেলাই পাৰচেছ কৰি পেলাই চাব পাৰে। গতিকে যিসকলে ফিজিকেল টেষ্ট পাছ কৰিছে তেওঁলোকলৈ শুভেচ্ছা জনালোঁ আৰু আশা কৰিছোঁ ভাইভাটো ভালকৈ দিব। তো ভাইভাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাওক। মাজত এইকেইদিন সময় আছে, 22 আৰু 23ত ভাইভা হ'ব। গতিকে আপোনালোকে এডমিট কাৰ্ড পাব। এডমিট কাৰ্ডৰ কথাটো ইয়াত আছে, মই দেখুৱাই আছোঁ। এডমিট কাৰ্ড কেতিয়াৰ পৰা দিব সেইটো মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এডমিট কাৰ্ড কেতিয়াৰ পৰা পাব মই দেখাই আছোঁ আপোনালোকক। তাৰ আগত এবাৰ ৰোল নাম্বাৰখিনি দেখুৱাই লৈছোঁ আপোনালোকক যিসকলে কোৱালিফাই কৰিছে। তো প্ৰথমতে আছে ফৰেষ্টাৰ গ্ৰেড 1ৰ যিখিনি ৰোল নাম্বাৰ, তাৰপিছত আছে ফৰেষ্ট গাৰ্ডৰ ৰোল নাম্বাৰখিনি। তো ইয়াতে আপোনালোকে চাব পাৰে। গতিকে যিসকলে কোৱালিফাই কৰিছে তেওঁলোকে নিজৰ ৰোল নাম্বাৰবিলাক চেক কৰিব পাৰিব। ইয়াতো যদি আপোনালোকে চাব পাৰে এবাৰ, ইয়াতে হয়তো ক্লিয়াৰকৈ ধৰিব নোৱাৰিব। গতিকে অগ্ৰদূত পেপাৰখন ডাউনলোড কৰি পেলাই চাব। এডমিট কেতিয়াৰ পৰা পাব সেইখিনি মই জনাই আছোঁ। তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম, যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ মাজত, যাতে তেওঁলোকেও এনেকুৱা ধৰণৰ আপডেটবোৰ সময়ে সময়ে পাই থাকে। তো আহক এতিয়া আমি এডমিট কেতিয়া দিব চাওঁ। যিসকলে ফিজিকেল ফিটনেছ টেষ্টত কোৱালিফাই হৈছে তেওঁলোকৰ এডমিটবোৰ দিয়া হ'ব 16 জুলাইৰ পৰা, অৰ্থাৎ আজিৰ পৰা 21 জুলাইলৈকে। এইকেইদিনত নিজৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব। ৱেবছাইটটো হৈছে centralselectionboard.com। এই ৱেবছাইটত গৈ পেলাই এডমিট ডাউনলোড কৰিব, তাতে গম পাব আপোনালোকৰ টাইমিং বা ভেনুটো গম পাইছে ছায়েন্স কলেজ কোকৰাঝাৰ, কিন্তু ভেনুটো কেতিয়াবা 22 আৰু 23 কোনদিনা কাৰ কেতিয়া পৰে সেইখিনি গম পাব। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ। নেক্সট আৰু কিবা ইনফৰমেশ্যন থাকিলে জনাম। থেংক ইউ।